পুৱাই শাক ছিঙিব ওলাইছোঁ আৰু কি শাক দেখাম। গাঁৱৰ বস্তু ছিঙা আৰু খোৱা মাজে বেলেগ নহয় জানো, কেনেকৈ লগ ভাল। খেতি কৰা বাৰীখন ইমান ডাঙৰো নহয়, তথাপিতো অলপ জেগাত হ'লেও বাবা আৰু মায়ে কিবা কিবি লগাইছে। তো সেইকাৰণে চব আপোনালোকক অকণমান দেখাম বুলি ভাবিলোঁ আৰু এইফালে লাইখিনি ছিঙিব লাগিলোঁ। লাইখিনি ইমানেই ধুনীয়া কোমল, কিন্তু গাহৰি হোৱা হ'লে গাহৰিৰ লগত খাই মজা লাগিলে হয়, কিন্তু এতিয়াতো গাহৰি পাবলৈ নাই আৰু সেইকাৰণে আমি আলু আৰু লাইৰ লগতে ভাজি খাম আৰু এইফালে এয়া জলকীয়া ছিঙিব ল'লোঁ। এইখিনি বগা জলকীয়া আৰু এইফালে ভোট জলকীয়াও আছে। এইফালে ভোট জলকীয়াও দুটামান ছিঙি ল'লোঁ আৰু জলকীয়া বাৰীখন অকণমান আপোনালোকক দেখাই ভাবিছোঁ। আৰু এইয়া হ'ল আমাৰ জলকীয়া বাৰী, বস্তাত ৰুইছে, বস্তাত গোবৰ মাটি ভৰাই পিনি ৰুইছে। ধুনীয়া হৈছে জলকীয়া। আগৰখিনি অলপ ডাঙৰ ডাঙৰ আছিল, কাৰণ এতিয়া 3 জাৰিমান ছিঙি পিনি ভোট জলকীয়া খোৱা হৈ গ'ল। প্ৰথম যেতিয়া আৰম্ভণি জলকীয়া লাগে তেতিয়াই ডাঙৰ ডাঙৰ হয় আৰু এইফালে এইখিনি হ'ল মূলা আলুটো নগ'লে, সেইকাৰণে পাতটোকে খাই দিছোঁ। কিন্তু এইখিনি ধুনীয়া কোমল হৈ আছে, এয়াও খাবলৈ বহুত ধুনীয়া হ'ব, কাৰণ ছিঙোতেই গম পায় বহুত কোমল কোমল হৈছে। আৰু এয়া ঢেৱা মূলা ছিঙি পিনি হৈ গ'ল। আৰু এতিয়া ছিঙিব লৈছোঁ পিয়ালি পালেং। পিয়ালিতে ইমান ধুনীয়াকৈ পালেং কেইজোপা ওলাই আছে, সেইকাৰণে বোলো ছিঙি ল'লোঁ আলুৰ লগত ভাজি খাম বুলি। আৰু এইফালে ইয়াত টেঙামৰা গুটি দুটামান ছিঙি ল'লোঁ। ইয়াক দালিৰ লগত খাবলৈ ইমানেই সোৱাদ হয় আৰু সেইকাৰণে ছিঙি ল'লোঁ। আৰু শাক চব্জিত বেলেগ মছলা নিদিলেও ৰচুন আৰু আদাটো দিলে শাকখন খাই ভাল লাগে, আৰু সেইকাৰণে এয়া আদা দুজোপামানো উখালি ল'লোঁ। আৰু এই শাক ছিঙি হৈ গ'ল। ৰাতিপুৱা খাবৰ কাৰণে আৰু পথাৰলৈ নিবৰ কাৰণে অলপমান ছিঙি ল'লোঁ। তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।